নমস্কাৰ আজি হৈছে 6 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম প্ৰথম খবৰটো এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ 10 এপ্ৰিল পুৱাই লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন সাজু ৰাখক বেংক একাউণ্ট অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব ভাল খবৰ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব ভাল খবৰ বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন অৰুণোদয় আঁচনিৰ লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা 10 এপ্ৰিলৰ পুৱাতেই লাভ কৰিব এই ধন লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন মনত ৰাখক বিশেষ দিন 10 এপ্ৰিল বৃহস্পতিবাৰৰ দিনটো ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে 10 এপ্ৰিলত আহিব ভাল খবৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 15 এপ্ৰিল শেষ সময়সীমা চৰকাৰী ঘৰৰ বাবে এতিয়াই কৰি লওক জিঅ' টেগিং সাজু কৰক 4 বিধ বিশেষ নথি বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা 15 এপ্ৰিললৈকে বৃদ্ধি কৰা হ'ল সময়সীমা মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ডাঙৰ ঘোষণা জীৱিকা সখীয়ে ঘৰে ঘৰে গৈ কৰি দিব জিঅ' টেগিং কৰিবলৈ কোনো মানুহক 1 টকাও দিয়াৰ প্ৰয়োজন নাই বৃদ্ধি কৰা হ'ল জিঅ' টেগিঙৰ সময়সীমা চৰকাৰী ঘৰ নোপোৱা লাখ লাখ লোকৰ বাবে আহি গ'ল বৃহৎ ডাঙৰ খবৰ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল নতুন খবৰ কোনে কোনে খেলিব নোৱাৰিব নিৰ্বাচন লাগিব কি যোগ্য কৰক 12 বিধ নথিপত্ৰ আৰু মানি চলক এই 23টাকৈ বিধি ইলেকশ্যন খেলিবলৈ আজিৰ পৰা সংগ্ৰহ কৰক আপোনাৰ প্ৰমাণপত্ৰ মনোনয়ন দাখিলৰ অন্তিম দিন 11 এপ্ৰিল খৰধৰ কৰক জমা দিব লাগিব বাকি যায় প্ৰমাণপত্ৰ আৰু লগতে লাগিব জমা দিবলৈ জাতিগত প্ৰমাণপত্ৰ জমা দিব লাগিব ভোটাৰ তালিকাৰ প্ৰমাণপত্ৰ জমা দিব লাগিব বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ জমা দিব লাগিব শেহতীয়া খাজানাৰ ৰচিদ ইয়াৰ পাছৰ এটা ডাঙৰ খবৰ বিহুৰ পূৰ্বে ৰাজ্যৰ চৰকাৰৰ পেঞ্চনাৰ আৰু কৰ্মচাৰীৰ বাবে আহি গ'ল ভাল খবৰ 2% দিয়ে বৃদ্ধি পালে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকললৈ 2% দিয়ে বিহুৰ পূৰ্বে পাবলগীয়া দৰমহাত সংলগ্ন কৰা হ'ব দিয়ে অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকললৈ 2% দিয়ে বিহুৰ পূৰ্বে পাবলগীয়া দৰমহাত সংলগ্ন কৰা হ'ব দিয়ে অসম চৰকাৰৰ কৰ্মচাৰীৰ বাবে বৃহৎ ডাঙৰ 2025ৰ পৰা লাভ কৰিব দিয়ে বাকি থকা এৰিয়াৰ এপ্ৰিল আৰু মে মাহত লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৱাকফ বিধেয়কৰ বিৰুদ্ধে 9 এপ্ৰিলত লাখ লাখ মুছলমানে কঁপাব ৰাজ্য দিছপুৰ কঁপাব সংখ্যালঘু সংগঠনে ৱাকফ সম্পত্তি হৈছে মুছলমান আল্লাহৰ সম্পত্তি বিজেপি চৰকাৰে মুছলমানৰ সম্পত্তি যিদৰে অধিকাৰ কৰিব বিচাৰিছে তাক তীব্ৰ ভাষাৰে গৰিহণা গৃহীত ৱাকফ বিলৰ বিৰুদ্ধে 9 এপ্ৰিলত সাব্যস্ত কৰা হ'ব তীব্ৰ প্ৰতিবাদ বিজেপিয়ে মাছ নিশা পৰ্যন্ত ৱাকফ বিল জোৰ জুলুমকৈ সংশোধনী কৰিছে এই সম্পত্তিৰ ওপৰত কোনেও হস্তক্ষেপ কৰিব নোৱাৰিব ৱাকফ সংশোধনী বিধেয়ক কোনো পধ্যে মানি লোৱা নহ'ব ইয়াৰ পাছৰ এটা ডাঙৰ খবৰ মহানগৰীটো প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ৰাজ্যত হঠাৎ কালৰূপ লৈছে বতৰে মহানগৰীত আৰম্ভ হ'ল ধুমুহা আৰু বৰষুণ প্ৰান্তে প্ৰান্তে বজ্ৰপাত শিলাবৃষ্টি প্ৰচণ্ড বৰষুণ প্ৰতি ঘণ্টাত আহিব 80 কিলোমিটাৰ পৰ্যন্ত ধুমুহা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট 6 এপ্ৰিল পৰ্যন্ত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই চৌদিশে বিজুলী ঢেৰেকনি ধুমুহাৰে প্ৰচণ্ড বৰষুণ প্ৰান্তে প্ৰান্তে বজ্ৰপাত শিলাবৃষ্টি প্ৰচণ্ড বৰষুণ ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ হাতত মাত্ৰ 5 দিন শীঘ্ৰে সংগ্ৰহ কৰক আপোনাৰ ৰেচন নাপালেই দিয়ক অভিযোগ চলি আছে অন্ন সেৱা দিন 10 এপ্ৰিলৰ পূৰ্বে সংগ্ৰহ কৰক আপোনাৰ ৰেচনৰ সামগ্ৰী নাপালে দিব পাৰিব অভিযোগ ৰেচন সংগ্ৰহ কৰিয়ে ই-পোষ্ট মেচিনত দিয়ক ফিংগাৰপ্ৰিণ্ট দিয়েই সংগ্ৰহ কৰক ৰচিদ
অন্ত্যোদয়া অন্ন যোজনাৰ অধীনত লাভ কৰিব ৩৫ কিলো আজিয়ে জানি লওক সকলো নিয়ম ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ লগতে ৰেচনৰ দোকানীৰ বাবেও বহু নতুন নিয়ম আহিছে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে থকা ডি ভোটাৰৰ সকলো গোচৰ প্ৰত্যাহাৰ কেবিনেটত ডাঙৰ সিদ্ধান্ত বিদেশী ন্যায়াধিকৰণত লাগি থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ কোচ ৰাজবংশীসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী বিদেশী ন্যায়াধিকৰণত লাগি থকা গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশ কোচ ৰাজবংশীসকল অসমৰ খিলঞ্জীয়া জনগোষ্ঠী ২৮,০০০ কোচ ৰাজবংশী লোকৰ ডি ভোটাৰৰ সকলো গোচৰ প্ৰত্যাহাৰ কোচ ৰাজবংশী লোকসকলে আৰু বিদেশত অপমান লৈ থাকিব নালাগে কোচ ৰাজবংশীসকল অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ ২৮,০০০ কোচ ৰাজবংশী লোকৰ ডি ভোটাৰৰ সকলো গোচৰ প্ৰত্যাহাৰ